স্বদেশত উপস্থিত হৈ কান্দোনত ভাগি পৰিল বিনেশ ফগাট। পেৰিছ অলিম্পিকৰ যাত্ৰা সামৰি উভতি আহিল বিনেশ ফগাট। উপস্থিত হৈ দিল্লী বিমানবন্দৰত দেশবাসীক জনালে ধন্যবাদ। পেৰিছ অলিম্পিকৰ যাত্ৰা সামৰি স্বগৃহলৈ উভতি আহিল বিনেশ ফগাট। আজি পুৱা 10:30 বজাত দিল্লী বিমানবন্দৰত উপস্থিত হয় ভাৰত গৌৰৱ বিনেশ ফগাট। স্বদেশত উপস্থিত হৈয়ে কান্দোনত ভাগি পৰিল খেলুৱৈগৰাকী। মোৰ দেশবাসীৰ পৰা লাভ কৰাই মৰম আৰু সন্মানৰ বাবে মই চিৰ কৃতজ্ঞ বুলিও মন্তব্য কৰে বিনেশ ফগাটে। বিমানবন্দৰৰ পৰা বজৰং পুনিয়া, সাক্ষী মালিককে ধৰি বহু শুভাকাংক্ষীয়ে ফগাটক উষ্ম আদৰণি জনায়। মল্লযুঁজৰ 50 কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো 100 গ্ৰাম অধিক ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। চূড়ান্ত খেলৰ পৰা অযোগ্য হোৱাৰ পিছত বিনেশ ফগাটে কোৰ্ট অৱ আৰ্বিট্ৰেশ্যন ফৰ স্পৰ্টছত ৰূপৰ পদকৰ বাবে আবেদন কৰিছিল যদিও বিনেশৰ আবেদন নাকচ কৰা হৈছিল। পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণা হোৱাৰ পিছত বিনেশ ফগাটে মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰে। সামাজিক মাধ্যমত লিখিছিল, মই হাৰিলোঁ, ক্ষমা কৰক, মোৰ সপোন, মোৰ সাহস সকলো ভাগি পৰিছে, এতিয়া ইয়াতকৈ অধিক শক্তি নাই। গুড বাই ৰেচলিং 2001-2024। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম।